নমস্কাৰ সত্ৰীয়া নৃত্য সম্ভাৰ অনুষ্ঠানটিলৈ মই ড্ৰিমলি গগৈয়ে আপোনালোকক স্বাগতম জনাইছোঁ বিষ্ণু বৈষ্ণৱৰ কথা দুয়ো সমতুল শ্ৰৱণ কীৰ্তন কৰে পাপক নিৰ্মূল চাণ্ডাল পৰ্যন্ত কৰে সবাক পবিত্ৰ জানি নিৰন্তৰে কৰা বৈষ্ণৱ চৰিত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে গীত পদ ভাওনা নৃত্য আদি সৃষ্টি কৰি অসমবাসীক একতাৰ দোলেৰে বান্ধি ৰখাৰ চেষ্টা কৰিছিল তেনে চেষ্টাৰ অংশ হিচাপে অসমত সত্ৰীয়া নৃত্য কলাই জনপ্ৰিয়তা লাভ কৰিছে সত্ৰীয়া কলাৰ আগশাৰীৰ সাধক কৰ্মযোগী হৈছে সংগীত নাটক একাডেমী বঁটা প্ৰাপক প্ৰয়াত গুৰু ৰখেশ্বৰ শইকীয়া বৰবায়নদেৱ তেখেতৰে সুযোগ্যা কন্যাদয় শ্ৰীমতী ৰঞ্জুমণি শইকীয়া বাইদেউ আৰু শ্ৰীমতী ৰিঞ্জুমণি শইকীয়া বাইদেউ আমাৰ মাজত আজি উপস্থিত আছে ৰঞ্জুমণি বাইদেউ সংগীত সত্ৰৰ সচিব আৰু ৰিঞ্জুমণি বাইদেউ সংগীত সত্ৰৰ অধ্যক্ষা হিচাপে কৰ্মৰত দুয়োগৰাকী নৃত্য পতিয়সী ICCRৰ তালিকাভুক্ত শিল্পী ৰিঞ্জুমণি শইকীয়া বাইদেউ দূৰদৰ্শনৰ গ্ৰেডেড শিল্পী সত্ৰীয়া নৃত্যত ৰাষ্ট্ৰীয় জলপানী লাভ কৰিছে সত্ৰীয়া নৃত্য আৰু তালৰ বিষয়ত সত্ৰীয়া নৃত্যৰ পৰিচয় নামেৰে গ্ৰন্থ ৰচনা কৰিছে শিল্পী ৰঞ্জুমণি শইকীয়া বাইদেৱে সত্ৰীয়া নৃত্যত দেখুওৱা পাৰদৰ্শিতাৰ বাবে দেৱদাসী বঁটা দেৱপ্ৰসাদ বঁটা দেৱধাৰা বঁটা আদি সন্মানেৰে সন্মানিত হৈছে দুইগৰাকী স্বনামধন্য নৃত্য পতিয়সী বাইদেউসকলক মোৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ আমাৰ ফালৰ পৰা নমস্কাৰ নমস্কাৰ খুব ভাল লাগিছে আপোনালোক দুইগৰাকী আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি এই নৃত্য সম্ভাৰ অনুষ্ঠানটিত উপস্থিত থাকি আমাক আপোনালোকৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াব বুলি আমি আশা কৰিছোঁ মই পোনপ্ৰথমে ৰঞ্জুমণি শইকীয়া বাইদেউৰ ওচৰলৈ যাম সংগীত সত্ৰই সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত কেনেধৰণৰ বৰঙণি আগবঢ়াইছে অলপ আপোনাৰ পৰা জানিব বিচাৰিম সংগীত সত্ৰ অসমৰ প্ৰথমখন বিদ্যালয় যি পাঠ্যক্ৰম ভিত্তিত সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে কাম কৰি আহিছে 1967 চনত বায়নৰ স্কুলে 1968 চনত সংগীত সত্ৰ নামেৰে অন্তৰ্ভুক্ত কৰা হৈছিল আৰু তাৰে প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল প্ৰয়াত ৰখেশ্বৰ শইকীয়া বৰবায়ন তেখেতৰ প্ৰচেষ্টাত সত্ৰীয়া নৃত্য গীত বাদ্য এই তিনিওটা দিশ সামৰি লৈ এখন পাঠ্যক্ৰম প্ৰস্তুত কৰিছিলে আৰু এই পাঠ্যক্ৰমখনৰ যোগেদি আমাৰ শিল্পীসকলক এটা পৰিশীলনমূলক মানে অধ্যয়নৰ এটা মানে মাৰ্গ দেখুৱাইছিলে আৰু সেই মাৰ্গৰ যোগেদিয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোত অৱগত কৰাইছিলে আৰু 1973 চনত প্ৰথম সংগীত সত্ৰই মানে ইয়াৰ কামসমূহ আৰম্ভ কৰিছিলে আৰু তাৰ পিছৰ বছৰৰ পৰাই অৰ্থাৎ ৭৪ চনৰ পৰাই পৰীক্ষাৰ ব্যৱস্থা কৰিছিলে আমি সগৌৰৱেৰে গৌৰৱান্বিত যে প্ৰয়াত বৰবায়নদেৱে সত্ৰীয়া নৃত্যক সত্ৰৰ চাৰিবেৰৰ মাজৰ পৰা উলিয়াই আনি আমাৰ সমাজখনক যি দিশেৰে আগবঢ়াই লৈ গৈছিলে তাৰ তেওঁৰ যিটো মানস পুত্ৰ সংগীত সত্ৰ এই সংগীত সত্ৰই বৰ্তমান সময়ত অসম ভাৰত তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰীক্ষাৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যোৱাত সহায় কৰিছে ইয়াৰ উপৰিও সংগীত সত্ৰই কিছুমান নতুন নতুন পদক্ষেপ গ্ৰহণ কৰিছে তাৰ ভিতৰতে আমি প্ৰতি বছৰে সত্ৰীয়া তৰংগ সংগীত স্তুতি সত্ৰীয়া নৃত্য গীত বাদ্যৰ অনুষ্ঠান এনেধৰণে বিভিন্ন ধৰণৰ কাৰ্যসমূহ লৈ আমাৰ যিসকলে পৰিৱেশনমূলকভাৱে তেওঁলোকক আগবঢ়াই লৈ যাবৰ কাৰণে কিছুমান আমি প্লেটফৰ্মৰ ব্যৱস্থা কৰিছোঁ তাৰোপৰি আমাৰ সংগীত সত্ৰত যি প্ৰশিক্ষণ হয় সেই প্ৰশিক্ষণসমূহ আমি শুদ্ধ নৃত্যৰ ওপৰত বেছি গুৰুত্ব দিওঁ আৰু আমাৰ নৃত্য গীত বাদ্য তিনিটা দিশতে আমি সংগীত সত্ৰই পাঠ্যক্ৰমৰ মানে পাঠদান কৰি আহিছোঁ আৰু এনেধৰণে আমি চেষ্টা কৰিছোঁ যে সংগীত সত্ৰক আমি আমাৰ পিতৃদেৱৰ যি অনুষ্ঠানটো তেওঁ প্ৰতিষ্ঠা কৰিছিলে সেইটোক আমি তেখেতৰ যি সপোন আছিলে সেই সপোনটোক আমি কেনেধৰণে আগবঢ়াই লৈ যাম তাৰ এটা আমি চেষ্টা কৰিছোঁ খুব সুন্দৰ সত্ৰীয়া ক্ষেত্ৰখনত সংগীত সত্ৰই যেনেধৰণে বৰঙণি আগবঢ়াইছে তাৰ কাৰণে আমি আপোনালোকক শলাগিছোঁ অব্যাহত থাকক আপোনালোকৰ কৰ্মৰাজি আৰু সত্ৰীয়া নৃত্যৰ উন্নয়নৰ ক্ষেত্ৰত আপোনালোকে যেন আগলৈও বহু কাম আগবঢ়াই লৈ যাব পাৰে তাৰ আমি কামনা কৰিছোঁ আগবঢ়াবলৈ ওলাইছোঁ গুৰু ৰঞ্জুমণি শইকীয়া আৰু গুৰু ৰিঞ্জুমণি শইকীয়াৰ দ্বাৰা পৰিৱেশিত প্ৰথমটি নৃত্যানুষ্ঠান
वन्दे विष्णु भवयहरं सर्वलोके नरेमा वन्दे विष्णु भवयहरं सर्वलोके नरेमा सर्वलोके नरेमा सर्वलोके नरेमा Krishna Krishna Shasa Kunsita Bhavanindra Sri Krishna Krishna Shasa Kunsita Bhavanindra Rajanya Vangsha Dahanantra Babija Rajanya Vangsha Dahanantra Babija Govinda Godija Surali Haravatara Govinda Godija Surali Haravatara Yogesara Khila Guru Bhagavanta Namaste Yogesara Khila Guru Bhagavanta Namaste Hare প্ৰিয় দৰ্শকবৃন্দ আমাৰ নৃত্য অনুষ্ঠানটি উপভোগ কৰি নিশ্চয় আপোনালোকে আপ্লুত হৈছে এইখিনিতে লৈছো এটি চমু বিৰতি বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো সত্ৰীয়া নৃত্য সম্ভাৰ অনুষ্ঠানটিলৈ মই আগবাঢ়িব বিচাৰিছো গুৰু ৰিঞ্জুমণি শইকীয়া বাইদেউলৈ আমাৰ মাটি আখৰা আৰু শৰীৰ চৰ্চাৰ কেনে ধৰণৰ তুলনা আপুনি কৰিব বিচাৰিব বাৰু মাটি আখৰা শব্দটো সম্পূৰ্ণ সত্ৰীয়া শব্দ মাটি আখৰা যিকেইটা আমি কৰি আহিছোঁ 64 প্ৰকাৰৰ সেই 64 প্ৰকাৰৰ যদি আমি সদায় অভ্যাস কৰোঁ যোগৰ লগত সম্পূৰ্ণ আমাৰ মিল আছে তাৰে মই কেইটামান উদাহৰণ আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ গুৰুজনাই সত্ৰীয়া নৃত্য শৈলী শুদ্ধকৈ আৰু পৰিপূৰ্ণ আয়ত্তৰ বাবে শৰীৰ চৰ্চা প্ৰয়োগ কৰিছিল নৃত্যটোত যোগ বা ব্যায়ামৰ প্ৰয়োজন বুলি ভাবিছিল 500 বছৰ পুৰণি পৰম্পৰাগতভাৱে সত্ৰত সত্ৰীয়া নৃত্যৰ শিক্ষা দি অহা অধ্যাপকে শিকাৰুসকলক প্ৰথম অৱস্থাত মাটি আখৰাৰ প্ৰথম মাটি আখৰাটি হৈছে দন্তাৱত সেই মাটি আখৰাটি ভুজংগ আসনৰ লগত মিল আছে এই মাটি আখৰাটি কৰিলে আমাৰ শৰীৰৰ বিভিন্ন অংশত বহুত লাভ হয় আমাৰ যেনেকে আমাৰ কঁকালৰ বিষ বেছি হয় পিঠিৰ বিষ হয় সেইবিলাক যদি আমি অভ্যাস কৰোঁ মাটি আখৰা দন্তাৱত তেতিয়াহ'লে আমাৰ সেই বিষবিলাক নাইকিয়া হ'ব ঠিক গেৰুৱা স্বামী মাটি আখৰাটি কোণা আসনৰ লগত মিল আছে আমি সেই মাটি আখৰাটি কৰিলে আমাৰ শৰীৰৰ অন্যান্য অংশত থকা স্নায়ু পেশীবোৰ বিনষ্ট হয় তাৰ বিনিময়ত আমাৰ
শৰীৰটো দেখিবলৈ ধুনীয়াও হয়। তাৰপিছত আমি যদি ময়ূৰাসন কৰিবলৈ যাওঁ, ময়ূৰাসনৰ লগত আমাৰ আপোনাৰ ময়ূৰ পানী খোৱা যিটো আমি মাটি আখৰা কৰোঁ, সেই মাটি আখৰাটোৰ লগত ময়ূৰাসনৰ সম্পূৰ্ণ মিল আছে। সেইটো কৰিবলৈ গ'লে, সেই মাটি আখৰাটো কৰিবলৈ গ'লে আমাৰ শৰীৰত থকা পিত্ত আৰু যথেষ্টখিনি আমাৰ বেমাৰ আমি নিৰ্মূল কৰিব পাৰোঁ। তাৰপিছত আপোনাৰ যদি আমি থিয়লনটো কৰিব যাওঁ, থিয়লনে আমাৰ মগজুলৈ সজীৱতা আনে। আৰু এগৰাকী আমি নৃত্যশিল্পী হ'বলৈ হ'লে কলাৰ প্ৰকাশকে হৈছে আমাৰ শৰীৰটো। শৰীৰটো আমি যত্ন কৰি ৰাখিবলৈ হ'লে আমি মাটি আখৰা কৰিবই লাগিব। খুব সুন্দৰকৈ দাঙি ধৰিছে বাইদেৱে মাটি আখৰাৰ কিমান গুৰুত্ব আছে আমাৰ শৰীৰ চৰ্চাৰ ক্ষেত্ৰত। আমাৰ দ্বিতীয়টি অনুষ্ঠান আগবঢ়াবলৈ ওলাইছোঁ সংগীত সত্ৰৰ শিষ্যসকলে পৰিৱেশন কৰা এটি সুন্দৰ নৃত্যানুষ্ঠান। আহক দৰ্শকবৃন্দ উপভোগ কৰোঁ। কমলা নয়নকে আজু পেখলু মাই কমলা নয়নকে আজু পেখলু
প্ৰিয় দৰ্শকবৃন্দ, অনুষ্ঠানটি উপভোগ কৰিলে নিশ্চয় আপোনালোকৰ আধ্যাত্মিক ভাৱ মই জগাই তুলিছে বুলি আমি আশা কৰিছোঁ। এইখিনিতে লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে শেষ পৰ্যায়ত উপনীত হৈছোঁহি আজিৰ অনুষ্ঠানৰ, আৰু শেষ কৰাৰ আগতে বাইদেউক আমি সুধিব বিচাৰোঁ যে আজিৰ উদীয়মান নৃত্যশিল্পীসকলক কেনেধৰণৰ দিহা পৰামৰ্শ আপোনালোকে দিব বিচাৰিব? সত্ৰীয়া নৃত্যৰ বাবে এটি শুভ লক্ষণ যে 2000 চনৰ পিছৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে সত্ৰীয়া নৃত্য শিকিবলৈ আগ্ৰহী হৈছে। আমাৰ অভিভাৱকসকলেও সত্ৰীয়া নৃত্যৰ প্ৰতি আগ্ৰহী হৈছে। এইটো আমাৰ কাৰণে খুব শুভ লক্ষণ। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটাই আমাৰ অনুৰোধ থাকিব যে নৃত্যটো সম্পূৰ্ণৰূপে শিকি তাক হৃদয়ংগম কৰিহে যাতে তেওঁলোকে উপস্থাপন কৰে। আজিকালি বহুত দেখা যায় 2-3টা ধৰণৰ নৃত্য শিকি পেলাই মঞ্চই নৃত্য পৰিৱেশন কৰি থকা দেখা যায়। সেইটোও এটা ভাল কথা, সেইটোও কৰিব লাগে, কিন্তু সেইটো কৰিবলৈ যোৱাৰ সময়ত তেওঁলোকে শংকৰদেৱৰ যিখিনি আদৰ্শ, শংকৰদেৱৰ যিটো ভক্তি, সেইখিনি সম্পূৰ্ণৰূপে নিজৰ হৃদয়ংগম কৰি তাক যদি তেওঁলোকে পৰিৱেশন কৰে তেতিয়াহ'লে হয়তো আমি আৰু আগুৱাই যাব পাৰিম। নিশ্চয় আমাৰ চহকী সত্ৰীয়া সংস্কৃতিক লৈ আমি আগুৱাই যোৱাটো আমি কামনা কৰিছোঁ, আৰু সুন্দৰ মন্তব্য আগবঢ়োৱাৰ বাবে দুয়োগৰাকী নৃত্য প্ৰতিয়সীক আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আৰু সুন্দৰ অনুষ্ঠান আগবঢ়োৱাৰ বাবে প্ৰাগ নিউজৰ তৰফৰ পৰা আপোনালোক দুয়োগৰাকীলৈ জাচিমিতি সামান্য উপহাৰ।